ভিডিওটো আপোনালোকে শেষলৈকে চাব কিয়নো যেতিয়া আপুনি এটা ব্যৱসায় ষ্টাৰ্ট কৰে বা আপুনি ব্যৱসায় এটা ভাল পৰ্যায়লৈকে নিবলৈ আপুনি প্ৰচেষ্টা কৰি থাকে তেতিয়াহ'লে আপুনি কিছুমান বিষয়ত গুৰুত্ব দিব লাগে যেনেকৈ প্ৰডাক্ট মেকিং আমি জানো মাৰ্কেটিং জানো কিন্তু ডকুমেণ্টেশ্যনো আমি গুৰুত্ব দিয়াটো দৰকাৰ তো প্ৰডাক্ট মেকিং মাৰ্কেটিং এণ্ড ডকুমেণ্টেশ্যন এই গোটেই পাৰ্টখিনি আপোনাৰ কাৰণে যথেষ্ট দৰকাৰী হয় এই বিষয়কেইটা যেনেকৈ প্ৰডাক্ট মেকিং এণ্ড মাৰ্কেটিং আমি বিভিন্ন কণ্টেণ্টবিলাক আমি আলোচনা কৰিছোঁ কিন্তু ডকুমেণ্টেশ্যন পাৰ্টটো সকলোৱে থাকি যায় ডকুমেণ্টেশ্যন পাৰ্টটোৱে কিন্তু মেইন পাৰ্ট হয় যিটো নেকি আপোনাৰ বিজনেছটোক হেল্প কৰে নেক্সট লেভেল যাবৰ কাৰণে বা পাব্লিক মানুহে মানে আপোনাক ছাপোৰ্ট কৰিবৰ কাৰণে বা আপোনাক ভৰসাত ল'বৰ কাৰণে আপোনাৰ ডকুমেণ্টেশ্যনখিনি বহুত দৰকাৰী বন্ধুসকল যেতিয়া আপুনি সৰুকৈ এটা বিজনেছ ষ্টাৰ্ট কৰে তেতিয়া আপুনি কি কৰে এখন ট্ৰেড লাইচেঞ্চ লৈ লয় বা আপুনি এখন NOC লৈ লয় কিন্তু যদি আপুনি ৰেজিষ্ট্ৰেশ্যন পাৰ্টটো চায় তো আপুনি এটা প্ৰাইভেট কোম্পানী বনাই ল'ব পাৰে বা আপুনি অসম চৰকাৰৰ আণ্ডাৰত এখন ফাৰ্মো বনাই ল'ব পাৰে আপুনি নিশ্চয় জানে যেতিয়া এটা প্ৰাইভেট কোম্পানী বনায় আপোনাক দুজন পাৰ্টনাৰ লাগে দুজন ডাইৰেক্টৰ লাগে মানে পাৰ্টনাৰ কেইজন ডাইৰেক্টৰ পাৰ্টনাৰশ্বিপ ডিড এখন লাগে ঠিক সেইধৰণে যেতিয়া আপুনি এখন ফাৰ্ম বনায় তেতিয়াও আপোনাক পাৰ্টনাৰশ্বিপ ডিড লাগে কিন্তু যেতিয়া আপুনি এখন ট্ৰেড লাইচেঞ্চ লৈ লয় তো আপুনি ইণ্ডিভিজুৱেল নামতে এখন প্ৰপাৰেটৰশ্বিপ এখন লাইচেঞ্চ ল'ব পাৰে NOC বা এখন ট্ৰেড লাইচেঞ্চ লৈ আপুনি বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে কিন্তু সেইটো বেছিক ডকুমেণ্টেশ্যন পিছলৈ আপুনি ফাৰ্ম এখন বা এটা কোম্পানী আপুনি বনাই লোৱাটো আপোনাৰ কাৰণে ভাল হ'ব এতিয়া এই বেছিক ৰেজিষ্ট্ৰেশ্যনটো পিছতে কামটো কৰিব লাগে MSME ৰেজিষ্ট্ৰেশ্যনখন MSMEখন হৈছে উদ্যোগ আধাৰ মানে যেনেকৈ আমাৰ পাৰ্চনেল আধাৰ থাকে ঠিক সেইধৰণে আপোনাৰ ইণ্ডাষ্ট্ৰিটোৰ এখন আধাৰ থাকে মানে পৰিচয় থাকে তো উদ্যোগ আধাৰ এখন ৰেজিষ্টাৰ কৰিব লাগে এইটো ফ্ৰী অফ কষ্ট হয় যদি আপুনি কৰিব নোৱাৰে তো আপোনাক কৰি দিম এইটো ফ্ৰী অফ কষ্ট আপুনি আমাকো পইচা দিব নালাগে ফ্ৰী অফ কষ্ট ছেকেণ্ড পাৰ্টটো হৈছে উদ্যোগ আধাৰ কৰাৰ লগত যদি মেনুফেকচাৰিং কৰিছে কাৰণ আপুনি মেনুফেকচাৰিং ক্ষেত্ৰত কাম কৰিছে তো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট লাইচেঞ্চখন হৈছে Z লাইচেঞ্চ Z লাইচেঞ্চখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আপুনি এখন Z লাইচেঞ্চ ল'ব লাগে ইনিচিয়েলি ব্ৰঞ্জ লাইচেঞ্চখন ল'ব লাগে আৰু ব্ৰঞ্জ লাইচেঞ্চখন ফ্ৰী অফ কষ্টে হৈ যাব যদি 10,000 টকা ইয়াৰ ৰেট হয় কিন্তু আপুনি ফ্ৰী অফ কষ্ট এতিয়া পাব তো ব্ৰঞ্জ চাৰ্টিফিকেটখন আপোনাৰ কাৰণে ব্ৰঞ্জ Z চাৰ্টিফিকেটখন দৰকাৰ যিখনে নেকি এনভাইৰনমেণ্ট প্ৰটেকশ্যন বা এনভাইৰনমেণ্ট আপুনি কোনো হাৰ্ম কৰে তাৰ এটা এভিডেঞ্চ হয় ইয়াৰ পিছতে আপুনি কৰিব লগা হয় বেংক একাউণ্টটো আপোনাৰ কাৰণে বেংক একাউণ্টটো বহুত ইম্পৰ্টেণ্ট বেংক ট্ৰানজেকশ্যনো ইম্পৰ্টেণ্ট আপোনাৰ বিজনেছটো যিয়ে নাম নহওক মা এণ্টাৰপ্ৰাইজ হওক বা কৃষ্ণ এণ্টাৰপ্ৰাইজ হওক ৰাম এণ্টাৰপ্ৰাইজ হওক তাৰ কিন্তু এখন বেংক একাউণ্ট থাকিব লাগে আৰু বেংক একাউণ্টটো ট্ৰানজেকশ্যনটো বহুত মেটাৰ কৰে গভৰ্ণমেণ্ট প্ৰজেক্ট কাৰণে হওক বেংক লোনৰ কাৰণে হওক ট্ৰানজেকশ্যনটো আপোনাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট পাৰ্ট তো আপুনি সেইটো কৰিব ইয়াৰ পিছে আপুনি যেতিয়া আপুনি বেংক একাউণ্টটো খুলি ল'লে তো আপোনাক এটা প্ৰজেক্ট ৰিপৰ্ট দৰকাৰ মানে আপুনি যে বিজনেছটো কৰি আছে কি কৰি আছে কেনেকৈ কৰি আছে তাক কেনেকৈ আপুনি কৰিব এটা ধুনীয়া এটা প্ৰজেক্ট আপোনাক দৰকাৰ আৰু সেইটো আপুনি প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম তাৰ পৰাও ল'ব পাৰে বা আপুনি যদি ইচ্ছা কৰে যে মই অন্য অৰ্গেনাইজেশ্যনৰ পৰা লওঁ তেনেকৈ আপুনি ল'ব পাৰে তো MSME চাৰ্টিফিকেটখন লোৱাৰ নিচিনাকৈ আপুনি আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট পাৰ্টটো এখন প্ৰজেক্ট ৰিপৰ্ট বনাই লোৱাটো তো এটা প্ৰজেক্ট ৰিপৰ্ট ধুনীয়াকৈ বনাব এই প্ৰজেক্ট ৰিপৰ্টটোৰ লগত কিন্তু কোটেশ্যনবিলাক দৰকাৰ কোটেশ্যন মানে যেনেকৈ আপুনি তাতে হিচাপ নিকাচটো কৰি দিলে এই হিচাপ নিকাচটোৰ লগত মিলাবৰ কাৰণে আপোনাক আকৌ কোটেশ্যনবিলাকৰ বিভিন্ন এজেঞ্চিৰ পৰা ল'ব লগা হয় যেনেকৈ আপুনি যিটো প্ৰজেক্ট বনাইছে সেই প্ৰজেক্টৰ ৰ মেটেৰিয়েল য'ৰ পৰা আছে তাৰ হিচাপটো মেচিন য'ৰ পৰা আছে তাৰ হিচাপটো এই গোটেইবিলাক এখন কোটেশ্যন আপোনাৰ ওচৰত আগতীয়াকৈ থকাটো দৰকাৰ এতিয়া বস্তু কিনাৰ আগতে আপুনি যিকোনো কোম্পানীৰ পৰা কোটেশ্যনবিলাক লৈ ল'ব লাগে আমি বিভিন্ন সময়ত হেল্প কৰোঁ এই কোটেশ্যনবিলাক আপোনাক দিবৰ কাৰণে যেনে প্ৰজেক্টৰ লগত মেটচ কৰে আৰু যদি প্ৰজেক্টটো বনাব নাজানে তো আপোনালোকে আমাক হোৱাটছআপ কৰিব আমি আপোনাক সেইটো ৰেডি কৰাই দিম তো প্ৰজেক্ট ৰিপৰ্টটো হ'ল কোটেশ্যনটো হ'ল ঠিক তেনেকৈ আপোনালোকে ডকুমেণ্টেশ্যনৰ পাৰ্টত এনেকৈ প্ৰতিটো পাৰ্ট ঠিক ঠাক কৰি গৈ থাকিব লাগিব আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটোৱে গোটেই শ্ব' কৰে আপোনাৰ বিজনেছৰ ষ্ট্ৰাকচাৰটো আৰু কোটেশ্যনবিলাকে তাৰ এইটো এভিডেঞ্চটো প্ৰমাণ কৰে যে এইটো ৰাইট হয়নে নহয় তো আপোনাৰ কাৰণে সেইখিনি দৰকাৰ ইয়াৰ উপৰিও বিভিন্ন ডকুমেণ্টেশ্যনবিলাক টাইম টু টাইম আপুনি কৰিব পাৰে আপোনাৰ অৰ্গেনাইজেশ্যনক আপুনি ISO ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে বা আপুনি আপোনাৰ কোম্পানীটোক কোনটো পৰ্যায়লৈকে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে আপোনাৰ বিভিন্ন কেটেগৰী ৰেজিষ্ট্ৰেশ্যনবিলাক আপুনি কৰি ল'ব এতিয়া ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে যে যিকোনো এটা বিজনেছৰ প্ৰটেকশ্যন দৰকাৰ মানে তাক প্ৰটেক্ট কৰা দৰকাৰ আপোনাৰ বিজনেছটো যাতে বেলেগে কপি কৰি নলয় আপোনাৰ বিজনেছটো যাতে বেলেগে যিটো আপুনি ব্ৰাণ্ড চলাই আছে যিটো প্ৰডাক্ট চলাই আছে সেইটো যাতে বেলেগে কপি কৰি নলয় তাৰ কাৰণে আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট ট্ৰেডমাৰ্ক তো ট্ৰেডমাৰ্কটো আপুনি জনাটো দৰকাৰ ট্ৰেডমাৰ্কটোৱে আপোনাৰ বিজনেছটোক প্ৰটেকশ্যন দিয়ে আপোনাৰ বিজনেছটোক আগবঢ়াই নিয়াত সহায় কৰে লগতে আপোনাৰ যি ফাইনেন্সাৰ বা আপোনাৰ বেংকাৰ বা আপোনাৰ যিবিলাক ছাপৰ্টিং এজেঞ্চি আছে গভৰ্ণমেণ্ট এজেঞ্চি হওক লাগিলে তেওঁলোকে আপোনাক সদায় ভৰসাত লয় সেইকাৰণে আপুনি কি কৰিব লাগিব আপোনাৰ এখন ট্ৰেডমাৰ্ক লৈ লোৱা দৰকাৰ
ট্ৰেডমাৰ্কটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনাৰ বেছি টান প্ৰচেছ নহয় যিকোনো এজন ট্ৰেডমাৰ্ক এজেণ্টক ক'ব পাৰে বা কিছুমান ৰেজিষ্টাৰ্ড এডভকেট থাকে তেওঁলোকে আপোনাক ট্ৰেডমাৰ্কটো লৈ দিব ট্ৰেডমাৰ্ক বহুত কেটেগৰী আছে আপুনি যি প্ৰডাক্ট বনায় সেই কেটেগৰীত ল'ব পাৰে যেনেকৈ আমি ধূপকাঠি ফিনাইল টয়লেট ক্লিনাৰ ডিছ ৱাছ হেণ্ড ৱাছ বা পাৰফিউম এইবিলাকৰ ক্ষেত্ৰত ক্লাছ 3 পৰে তো আপুনি ক্লাছ 3 ৰেজিষ্ট্ৰেশ্যন ল'ব পাৰে কিন্তু বেলেগ বেলেগ ক্লাছ থাকে তো আপুনি ৰেজিষ্ট্ৰেশ্যনটো তেনেকৈ কৰি ল'ব ফুড প্ৰডাক্টৰ বেলেগ ৰেজিষ্ট্ৰেশ্যন থাকে তো আপুনি সেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাই ল'ব তো ট্ৰেডমাৰ্কটো আপুনি প্ৰটেকশ্যন হৈ গ'ল আপুনি আপোনাৰ ফাইনেন্সাৰো ভাবিব যে ইয়াছ ট্ৰেডমাৰ্ক লৈ ব্যৱসায় কৰিছে ডেট মিনছ আপুনি ষ্ট্ৰংলি কৰিবৰ কাৰণে আগবাঢ়িছে তো আপোনাৰ পজিটিভ এটা থাকে পজিটিভনেছ তাত শ্ব' হৈ যায়গৈ তো এই ডকুমেণ্টেশ্যনখিনি থাকিলে আপুনি প্ৰডাক্ট মেনুফেকচাৰিং কৰিবলৈ আপুনি আৰু মাৰ্কেটিং কৰোঁতে আপোনাৰ সুবিধা হয় বা লোন পাওঁতে সুবিধা হয় বা গভৰ্ণমেণ্ট এজেঞ্চিবিলাকে আপোনাক হেল্প কৰে তো সেইকাৰণে যদিহে আপুনি ভাবে যে মোৰ বিজনেছটো মই প্ৰটেকশ্যন কৰিম মোৰ বিজনেছটোত মই আগবঢ়াই লৈ যাম বা মোৰ প্ৰডাক্টখিনি মেনুফেকচাৰিং কৰিম তেতিয়াহ'লে নিশ্চয় আপোনাৰ কাৰণে এই ট্ৰেডমাৰ্কটো অতি ইম্পৰ্টেণ্ট পাৰ্ট তো ট্ৰেডমাৰ্কটো ৰেজিষ্ট্ৰেশ্যন কৰাই ল'ব ট্ৰেডমাৰ্ক ৰেজিষ্ট্ৰেশ্যনৰ খৰচটো মোটামুটি গভৰ্ণমেণ্ট কষ্টিং মেবি 4,700 এনেকুৱা ধৰণৰ পৰিব প্লাছ এডভকেটে আপোনাৰ পৰা 2-3 হাজাৰ টকা আপোনাৰ পৰা ল'ব পাৰে তো আপুনি এইখিনি কৰিব লাগে ট্ৰেডমাৰ্কটো তাৰপিছত আপুনি বিজনেছটো কৰক মাৰ্কেটিং পাৰ্ট বা মেনুফেকচাৰিং পাৰ্টত আমি ভিন্ন কণ্টেণ্টবিলাক প্ৰস্তুত কৰিছোঁ আপোনালোকে আমাৰ লিংক দিয়া আছে ডিছক্ৰিপশ্যনত আমাৰ ইউটিউব চেনেলটো চাব আপোনালোকে তাত আমি গোটেই কণ্টেণ্টবিলাক প্ৰস্তুত কৰিছোঁ কেনেকৈ প্ৰডাক্ট মেনুফেকচাৰিং কৰিব কেনেকৈ মাৰ্কেটিং কৰিব কেনেকৈ আপোনাৰ সৰু বিজনেছটোক আপুনি ইণ্ডিয়াৰ বাহিৰতো এক্সপৰ্ট লেভেললৈকে আপুনি নিব পাৰিব তাক লৈ আমি ভিন্ন কণ্টেণ্ট আমি প্ৰস্তুত কৰিছোঁ আশা ৰাখোঁ বন্ধুসকল আজি কণ্টেণ্টটোৱে ব্যৱসায় এটা কৰোঁতে কি ডকুমেণ্টেশ্যন পাৰ্ট ইম্পৰ্টেণ্ট বা ব্যৱসায় এটাক আপুনি কেনেকৈ এক্সপাণ্ড কৰিব তাক লৈ আপোনালোকক নিশ্চয় হেল্প কৰিব যদি আপোনাৰ চেল্ফ হেল্প গ্ৰুপ আছে তেতিয়াহ'লে তেতিয়াও আপোনালোকে সেই ছেইম ডকুমেণ্টেশ্যন কৰি ল'ব যদি আপোনালোকৰ প্ৰাইভেট মানে পাৰ্চনেল কিবা ফাৰ্ম আছে তেতিয়াহ'লে আপোনালোকে কৰি ল'ব যদি আপোনাৰ প্ৰাইভেট কোম্পানী কৰে তেতিয়াহ'লে আৰু ভাল আৰু যদি আপোনালোকে ভাবে যে গভৰ্ণমেণ্ট এজেঞ্চিবিলাকৰ পৰা বেংকৰ পৰা বা আপোনাৰ স্পনচাৰৰ পৰা ফাইনেন্সাৰৰ পৰা আপুনি হেল্প লওঁ বুলি তো নিশ্চয় ডকুমেণ্টেশ্যন পাৰ্টটো পাহৰি নাযাব ই আপোনাক যথেষ্ট হেল্প কৰিব যদি আপোনালোকে ভাবে যে এই ডিটেইলবিলাক মানে এই বিষয়বিলাক যদি আপুনি আৰু জানিব বিচাৰিছে তো নিশ্চয় আপোনালোকে আমাক যোগাযোগ কৰিব হোৱাটছআপ নম্বৰ দিয়া আছে তাতে হোৱাটছআপ কৰিব আৰু নিশ্চয় আপোনালোকে আহিব আমাৰ কাৰ্যালয় গুৱাহাটী যোৰহাট ডিব্ৰুগড় এণ্ড লখিমপুৰ এই অঞ্চলবিলাকত আছে তো আপোনালোকে নিশ্চয় আহিব আৰু আমাৰ কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ কৰিব তেওঁলোকে আপোনাক নিশ্চয় হেল্প কৰিব গাইডেঞ্চ কৰিব যাতে আপুনি আপোনাৰ এই গোটেই পাৰ্টটোত আগবঢ়াই লৈ যাব পাৰে আৰু আমাৰ টাৰ্গেটটো কেনেকুৱা আছে যে আমি এই সৰু সৰু গোটবিলাকে বা সৰু সৰু যিবিলাক স্মল ইণ্ডাষ্ট্ৰী এইবিলাকৰ যিবিলাক প্ৰডাক্ট সেই প্ৰডাক্টবিলাকক আমি এটা পৰ্যায়ত লৈ যোৱাৰ আৰু ইণ্ডিয়াৰ বাহিৰত যাতে আমি এক্সপৰ্ট লেভেলত কাম কৰিব পাৰোঁ আমি তাকে প্ৰচেষ্টা কৰিছোঁ আমি বিভিন্ন ক্লিনিং প্ৰডাক্টবিলাক বা অৰ্গেনিক প্ৰডাক্টবিলাক আমি বনাবলৈ প্ৰস্তুত কৰোঁ আপোনালোকে আমাৰ ট্ৰেইনিংবিলাকতো নিশ্চিত ৰূপত আহিব পাৰে